বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ লেখক উদয় দত্ত ভৰালীৰ বিয়োগত ভিন ভিন দল সংগঠনৰ শোক প্ৰতিজন মানুহৰে কল্যাণ বিচৰা এজন নিকা অন্তৰৰ মানুহ আছিলে ভৰালী ছাৰ কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ ইতিহাসবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত ৰাজ্যৰ ভিন ভিন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে এক শোকবাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় প্ৰতিজন মানুহৰে কল্যাণ বিচৰা এজন নিকা অন্তৰৰ মানুহ আছিলে উদয়াদিত্য ভৰালী ছাৰ ইতিবাচক চিন্তাৰে সকলোকে আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাইছিল ভৰালী ছাৰে তেওঁ ইতিহাস চেতনাৰ প্ৰখৰ অধিকাৰী আছিলে কৃষক শ্ৰমিক মজদুৰৰ উন্নতি বিচাৰিছিল অধ্যাপক উদয়াদিত্য ভৰালীৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলক লক্ষ্মীন্দ্ৰ সিং অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ নাৰী কল্যাণ মঞ্চ অসমৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি অৰুণ শৰ্মা কামৰূপ জিলাৰ সাহিত্য মহাসভাৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন সম্পাদক অৰুণ মহন্ত বিকালী মহাবিদ্যালয়ৰ ধূপধাৰাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মলিনী দেৱী ৰাভা সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দিনেশ দাস বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী ডিজেন কাকতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস সম্পাদক বিনোদ কলিতা মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি অৱসৰী প্ৰধান শিক্ষক তথা বিশিষ্ট লেখক গৌৰীকান্ত নাথ পৰাগজ্যোতি প্ৰকাশন অসম শিশু সাহিত্য সমাজ আদি দল সংগঠনে সকলোৱে একত্ৰিতভাৱে এজন মহান অসমীয়াৰ বিয়োগ বুলি অভিহিত কৰে গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ